কামাখ্যা মন্দিৰ কামৰূপৰ নীলাচলৰ বুকুত অৱস্থিত। হিন্দু ধৰ্মৰ অতিকৈ প্ৰাচীন মন্দিৰ। সত্যযুগৰ পৰাই এই ভূমিতেই আছে বুলি এক জনবিশ্বাস আছে। কামাখ্যা বৰদে দেৱী নীলপৰ্বতবাসিনী তং দেৱী জগতম মাতা য়নিমুদ্দে নমস্তুতে। আহক আজি মা কামাখ্যাৰ দৰ্শনৰ লগতে মা কামাখ্যা মন্দিৰৰ বিষয়ে কিছু জানো। হিন্দু ধাৰ্মিক গ্ৰন্থত উল্লেখ থকা 51খন দেৱীপীঠৰ অন্যতম হৈছে শক্তিপীঠ এই কামাখ্যা। অসমৰ ভূমিত অৱস্থিত এই মন্দিৰ সকলোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী বুলি জনবিশ্বাস আছে। লিখিত ৰূপত অসমৰ ঐতিহাসিক আৰু ৰাজনৈতিক দিশতো এই মন্দিৰৰ কোচ বংশৰ পৰা আহোম বংশৰ ৰাজত্ব কাললৈকে বহুখিনি ইতিহাস আছে। সতীৰ দেহ সুদৰ্শন চক্ৰৰ দ্বাৰা 51টা খণ্ডত ভাগ হৈছিল। সত্যযুগতে 51টা ভাগৰে এটা ভাগ অৰ্থাৎ য়নি ভাগ নীলাচলৰ এই অংশত পৰিছিল বুলি প্ৰবাদ বা ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে। নৰকাসুৰে এই স্থানতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ বা ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা প্ৰকাশ পায়। এই বিষয়ে কোনো অন্য এদিন আমি বিতংকৈ আলোচনা কৰিম। কোচ ৰজা বিশ্বসিংহ আৰু পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায় কথা উল্লেখ নিশ্চয়কৈ কৰিব লাগিব, কিয়নো এই মন্দিৰৰ ভাস্কৰ্যসমূহ এই কথা স্পষ্ট কৰে। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ড্ৰেগন ধিং ন্যাং খামৰ ভাস্কৰ্য ইয়াৰ দিবাৰসমূহত আপোনালোকে নিশ্চয় দেখিবলৈ পাব। কালী তাৰা মহাবিদ্যা শ্ৰীদশী ভুৱনেশ্বৰী ভৈৰৱী চিন্নমস্তকা সবিদ্যা ভূমাৱতী তথা বগলা সিদ্ধবিদ্যা চ মাতঙ্গী কমলাত্মিকা। एतदश महाविद्या सिद्धविद्या प्रकीर्तिता। এই স্থানতে 10 বিদ্যাপীঠ অৰ্থাৎ কালী, তাৰা, শ্ৰীদশী অৰ্থাৎ ললিতা, ভুৱনেশ্বৰী, ছিন্নমস্তিকা, ত্ৰিপুৰা ভৈৰৱী, ভূমাৱতী, বগলামুখী, মাতংগী আৰু কমলা এই 10 বিদ্যাপীঠ ইয়াতে অৱস্থিত। ইয়াৰ পিছৰ ভিডিঅ'ত এই যি 10 বিদ্যাপীঠ আছে এই বিদ্যাপীঠসমূহৰ বিষয়ে বিস্তৃত ৰূপত এটা সম্পূৰ্ণৰূপে ভিডিঅ' আনিম। প্ৰতিখন বিদ্যাপীঠৰ বিষয়ে সম্পূৰ্ণৰূপে আপোনালোকক ওচৰত তথ্য দাঙি ধৰিম। আজি অতি সংক্ষিপ্তেৰে কামাখ্যা মন্দিৰৰ দৰ্শন কৰোৱালোঁ আৰু কামাখ্যা মন্দিৰৰ বিষয়ে আপোনালোকক অৱগত কৰালোঁ। কিন্তু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক কামাখ্যা মন্দিৰৰ ইতিহাস আৰু কামাখ্যা মন্দিৰৰ যি 10টা পীঠ আছে সেই পীঠৰ বিষয়ে সম্পূৰ্ণৰূপে তথ্য সহকাৰ ইতিহাস আৰু সকলোবোৰ সামৰি সম্পূৰ্ণৰূপে আপোনালোকৰ সন্মুখত ভিডিঅ' দাঙি ধৰিম। আজিলৈ আহিছোঁ। নমস্কাৰ। জয় মা কামাখ্যা। সকলো সুখত থাকক।